পুনৰ পাকিস্তানত বোমা বিস্ফোৰণ পাকিস্তানৰ অশান্ত দক্ষিণ পশ্চিম অঞ্চলৰ এখন বজাৰৰ সমীপত গাড়ী বোমা বিস্ফোৰণ হৈছে এই বিস্ফোৰণত 4 জন লোক নিহত হোৱাৰ লগতে প্ৰায় 20 জন লোক আহত হৈছে বিশেষকৈ আফগানিস্তানৰ সীমান্তৱৰ্তী বেলুচিস্তান প্ৰদেশৰ কিল্লা আব্দুল্লাহ নামৰ যিখন চহৰ আছে সেই চহৰখনতে দেওবাৰে নিশা এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এটা অৰ্ধসামৰিক বাহিনী থকা এটা অট্টালিকাৰ সমীপতে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে এই বিস্ফোৰণৰ ফলত অৰ্ধসামৰিক বাহিনী থকা সেই অট্টালিকাটোৰো ক্ষতি সাধন হৈছে যদিও কোনো লোক কিন্তু হতাহতি হোৱা নাই বা আহত হোৱা নাই এতিয়ালৈকে কোনে এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে সেয়া স্বীকাৰ কৰা নাই যদিও যেহেতু বেলুচিস্তানত নিষিদ্ধ যি বেলুচিস্তান লিবাৰেশ্যন আৰ্মি আছে বা অন্যান্য বিচ্ছিন্নতাবাদী যিবোৰ গোট আছে তেওঁলোকে বিভিন্ন সময়ত পাকিস্তানত এই ধৰণে আক্ৰমণ কৰি আহিছে বা এই ধৰণৰ বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি আহিছে কিন্তু এতিয়ালৈকে কোনে এই ঘটনা সংঘটিত কৰিছে সেয়া স্বীকাৰ কৰা নাই যদিও সন্দেহ কৰা হৈছে হয়তো এয়া বেলুচ আৰ্মি কৰিব পাৰে